ক্লাছ লৈ আহিছোঁ আজিৰ পৰা আমাৰ এটা সিৰিজ আৰম্ভ হ'ব য'ত আমি ইণ্ডিয়ান পলিটিৰ টাৰ্গেট কৰিম 1000 MCQ মানে আমি 1000 MCQ টাৰ্গেট কৰিম য'ত আমি নট অনলি ইণ্ডিয়ান পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফি ইণ্ডিয়ান গোটেইখিনি আমি কমপ্লিট কৰিব চেষ্টা কৰিম পলিটি লেকচাৰ্ছ আৰম্ভ হ'ব আজিৰ পৰা য'ত আমি কি কৰিম অলপমান MCQ সলভ কৰিম ঠিক আছে আজি ফাৰ্ষ্ট চেপ্টাৰটো হ'ব ইন্ট্ৰডাকশ্যন টু দ্য কনষ্টিটিউশ্যনছ আৰু এটা কৈ থওঁ ইয়াত আমি অলপমান MCQ সলভ কৰিম সেকেন্ড কথা এই MCQ খিনি অলৰেডি মই থিওৰি ক্লাছত পঢ়োৱা আছে থিওৰি ক্লাছ আমাৰ মহাবাহু বেটছত মই ধুনীয়াকৈ ডিটেইলত পলিটি তাত পঢ়াই গৈ আছোঁ আৰু ইয়াত আমি MCQ সলভ কৰিব থাকিম সেকেন্ড কথা আমি যিকেইটা MCQ ইয়াত সলভ কৰিম একেটা SSCত আহি যোৱা প্ৰশ্ন হয় গতিকে অসম চৰকাৰৰ প্ৰশ্নকাকতবিলাকত SSC ধৰণৰ প্ৰশ্ন আহে তো সেইখিনি অসম চৰকাৰৰ কাৰণেও হৈ যাব এই গোটেই যিখিনি পঢ়াম সেইখিনি নোটছ তো PDF তো আমাৰ ক্লাছত আপলোড কৰি দিয়া হ'ব মহাবাহু বেটছত যিসকল আছে তেওঁলোকে চাব পাৰিব ঠিক আছে ইয়াৰ উপৰি আমাৰ ই-বুক আছে ই-বুকৰ পৰা PYQ বিলাক তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰে আমাৰ প্ৰিন্টেড বুকো আছে GK সেইখনো ল'ব পাৰে ঠিক আছে আমি এটা এটাকে প্ৰশ্ন ডিসকাস কৰি গৈ থাকিম ধুনীয়াকৈ কনসেপ্টটো পঢ়াই যাম প্ৰথম কোৱেশ্চনটো কি কৈছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ এষ্টাব্লিছড ভাৰতীয় সংবিধানে কি কৰিলে পাৰ্চিয়েল জুডিচিয়েল সিস্টেম ডিউৱেল জুডিচিয়েল সিস্টেম ইণ্ডিপেণ্ডেন্স জুডিচিয়েল সিস্টেম নে প্লুৰেল জুডিচিয়েল সিস্টেম ভাৰতীয় সংবিধানে যে ন্যায়িক ব্যৱস্থা এষ্টাব্লিছ কৰিলে সেইটো কেনেকুৱা হয় সম্পূৰ্ণভাৱে স্বাধীন হয় কাৰণ আমাৰ যোনটো জুডিচিয়াৰী হয় কোৰ্টৰ যিবিলাক কাম হয় তাত কোনো চৰকাৰে হস্তক্ষেপ নকৰে ঠিক আছে তো গতিকে আমাৰ কোনটো অপচন কাৰেক্ট হ'ব ইণ্ডিপেণ্ডেন্ট জুডিচিয়েল সিস্টেম এই কোৱেশ্চনটো SSC CGL 24 ত আহিছিল ঠিক আছে আমি কি গম পালো ইণ্ডিপেণ্ডেন্ট জুডিচিয়েল সিস্টেম ঠিক আছে সো ইয়াত লিখি দিছো মই ইণ্ডিপেণ্ডেন্ট জুডিচিয়েল সিস্টেম কি হয় তাৰ পিছৰ প্ৰশ্নটো কি which of the following is not a feature of our constitution আমাৰ ভাৰতীয় সংবিধানৰ কোনটো এটা বিশেষত্ব নহয় মানে ঠিক আছে অসমীয়াটো মই কোৱেশ্চন বিলাক কৈ যাম এটো SSC ত আহি যোৱা প্ৰশ্ন এই কোৱেশ্চনটো SSC CGL ত আহিছিল কোনটো নহয় খুদিছে নট মনত ৰাখিবা এনেকুৱা প্ৰশ্ন কনফিউজন লগায় ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ এটো হয় মানে আমি যে ভোটদান কৰো এটো কথা কৈছে ইণ্ডিপেণ্ডেন্ট জুডিচিয়াৰী এটো হয় অলপ আগত দেখি আহিলো ডিউৱেল সিটিজেন নহয় অপচন সি হ'ব ডিউৱেল সিটিজেনশিপ মানে দ্বৈত নাগৰিকত্ব হেতু আমাৰ ইয়াত নাই ঠিক আছে এটো কোনখন দেশত আছে কমেন্ট কৰিবাচোন আমি নেক্সট স্লাইডত যাম কি কৈছে এই স্লাইড এই কোৱেশ্চনটোত কি কৈছে চোৱা আকৌ কৈছো এই থিওৰিখিনি মই স্পিডত কোৱেশ্চন বিলাক কৰাই গৈছো আৰু একেটা কোৱেশ্চন কৰিলে যে তোমালোকৰ কমপ্লিট হৈ যাব তেনে নহয় এইখিনি জাস্ট প্ৰেক্টিছৰ বাবে কিমান আগবাঢ়িলা কাৰণ চেপ্টাৰটো মই ক্লাছত আমাৰ মহাবাহু বেটছত যে পঢ়াই দিওঁ তাৰ পিছতহে মই ইয়াত এই MCQ খিনি কৰা ঠিক আছে তো সেই বেটছটো ললেহে এইখিনি মানে তেতিয়াহে কমপ্লিট হ'ব ঠিক আছে এইখিনি কমন কোৱেশ্চন বুলি নাভাবিবা দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইনটু ফ'ৰ্চ অন এণ্ড ইজ সেলিব্ৰেটেড এজ ৰিপাব্লিক ডে ইমান ইজি প্ৰশ্ন আহিছে সো এটো SSC CHSL ত আহিছিল কোনটো চনত ইণ্ডিয়ান কনষ্টিটিউশ্যন আহিছিল 26 জানুৱাৰী 1950 চন এখিতে এটা কথা কৈ থওঁ কোনটো চনত এডপ্ট কৰা হৈছিল হেতু মনত ৰাখিবা হেতু এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949 এই চনটোত আমাৰ ভাৰতীয় সংবিধানখন এডপ্ট কৰা হৈছিল ঠিক আছে মানে হৈ গৈছিল আৰু তো হেতু কাৰণে এই 26 নৱেম্বৰটো আমাৰ কি বুলি পতা হয় সংবিধান দিৱস কেতিয়াবা এনেকুৱা প্ৰশ্নও আহে আমাৰ যে সংবিধানখন হৈছিল সেই সংবিধানখন কোনটো চনত লিখি শেষ কৰিছিল কোনটো তাৰিখে অলপ পিছত কোৱেশ্চন আহিব বাৰু এটোৰ ওপৰত মই দেখাই দিম তেতিয়া তোমালোকে তেতিয়ালৈকে ভাবা সো ইয়াত মই লিখি দিছো যে এডপ্ট কৰিছিল 26 নৱেম্বৰ 1949 চনত আৰু 26 জানুৱাৰীত আহিছিল নেক্সট প্ৰশ্নটো কি কৈছে চোৱা সেকুলাৰিজম ভাৰতীয় সংবিধানত সেকুলাৰ শব্দটো আছে সেকুলাৰিজম ইজ এ ফিচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হুইচ মিন্স সেকুলাৰিজম মানে কি হয় দ্য ষ্টেট ডাজ নট প্ৰমোট এনি ৰিলিজন এখন আমাৰ ভাৰতবৰ্ষই একো ধৰ্ম প্ৰমোট নকৰে অপচন এ টো হ'ব কাৰেক্ট ঠিক আছে বাকি কেটা অপচন চাব পাৰা অপচন এ টোৱে হ'ব তাৰপিছত কি কৈছে চোৱা তাৰপিছত কৈছে in which year did the Indian constitution declare Hindi in Devanagari script to be the official language of union অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা হিন্দী বুলি কোনটো চনত ডিক্লেয়াৰ কৰা হৈছিল হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট কোনটো চনত 1949 চন 1949 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ডিক্লেয়াৰ কৰা হৈছিল আৰু হেতু কাৰণে 14 ছেপ্টেম্বৰটো হিন্দী দিৱস পালন কৰা হয় মনত ৰাখিবা হিন্দী দিৱস 14 ছেপ্টেম্বৰ 1949 চনত ডিক্লেয়াৰ কৰা হৈছিল কাৰণে পাতে এটো SSC CHSL ত আহিছিল 2024 চনত অলৰেডি থিওৰি ক্লাছত মই এইবিলাক বস্তু পঢ়াই গৈছো আমাৰ পলিটিক্স ক্লাছত মহাবাহু বেটছত
সো আৰু এটা কথা হেতুটো কৈ দিলে তাৰপিছত কি ক'লে জানানে তাৰপিছত অফিচিয়েল ল্যাঙ্গুৱেজ ডে 1963 চনত আহিলে তাৰপিছত কি ক'লে যে হ'ব ইংলিশটো ইউজ কৰিলে হ'ব সবে হিন্দী নাজানে স্পেশালি সাউথৰ সাইডত হিন্দী ক'ব বেয়া পায় হিন্দী লিখিব বেয়া পায় তো তেতিয়া কৈ দিলে যে ওকে 1963 ত ক'লে অফিচিয়েল ল্যাঙ্গুৱেজ এক্টৰ মতে হিন্দীটো আমাৰ ৰাষ্ট্ৰভাষা হৈয়ে থাকিব আৰু ইংলিশটো অফিচিয়েল পাৰপজত ইউজ কৰিব পাৰিব ঠিক আছে তো তেতিয়া এটো কৈ দিলে তাৰ পিছৰ প্ৰশ্নটো কি ক'লে which of the following word sequences is correct as per preamble আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কি প্ৰস্তাৱনা বহুত ইম্পৰ্টেন্ট তুমি জিএ কিতাপ নিকিনা কিয় প্ৰত্যেকখন কিতাপতে ষ্টাৰ্টিংত প্ৰস্তাৱনাটো থাকে আৰু তাৰ পৰা এটো প্ৰশ্ন আহিছে ভালকে তুমি এটো চালে নিজে কৰিব পাৰিবা ঠিক আছে কিন্তু ইয়াৰ ৰিলেটেড আৰু দুটামান মই কথা কম তো প্ৰস্তাৱনাটো সিৰিয়ালি কেনেকৈ আছে সো প্ৰথম কথা একদম মনত ৰাখিব কেনেকৈ ভাল জানে মই সদায় কেনেকৈ মনত ৰাখো একদম লাষ্টত ডেমক্ৰেটিক আৰু ৰিপাব্লিক আছে তো ডেমক্ৰেটিক ৰিপাব্লিক এটুত আছে আৰু এটুত আছে এই দুটাৰ ভিতৰতে এটা হ'ব সোভেৰেন ইয়াতো আছে সোশিয়েলিষ্ট সোভেৰেনৰ পিছত সোশিয়েলিষ্ট আছিল অপচন এ কাৰেক্ট হ'ব ঠিক আছে তো তেনেকৈ অপচন বিলাক আমি এলিমিনেট কৰিব পাৰো তাৰ পিছত এই প্ৰিএম্বলৰ বিষয়ে যদি মই আৰু অকমান কৈ দিও মই ইয়াত লিখি দিছো ইনিশিয়ালি আমাৰ প্ৰিএম্বলত দুটা শব্দ নাছিলে মই জন্তু এতিয়া দেখালো তাৰ ভিতৰত দুটা শব্দ নাছিলে কোন দুটা শব্দ নাছিলে জানানে সোশিয়েলিষ্ট অৰ্থাৎ অসমীয়াত সমাজবাদী আৰু সেকুলাৰ অৰ্থাৎ ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ যেতিয়া 1950 চনত আমাৰ সংবিধান আহিছিলে তেতিয়া এই দুটা শব্দ নাছিলে তেন্তে কেতিয়া আহিলে এই দুটা শব্দ আমাৰ এমেন্ডমেন্ট কৰি পেলাই অনা হৈছিল সংবিধান সংশোধনী বিল 42nd এমেন্ডমেন্ট 1976 এই চনটো মনত ৰাখিবা কোনটো এমেন্ডমেন্ট হেতু মনত ৰাখিবা 42nd তাত কি শব্দ ভৰালে মনত ৰাখিবা এটা সোশিয়েলিষ্ট সমাজবাদী এটা সেকুলাৰ আৰু এটা শব্দ ভৰালে হেতু মনত ৰাখিব লাগে হেতু হল ইন্টিগ্ৰিটি ঠিক আছে তো তিনটা শব্দ মনত ৰাখিবা ঠিক আছে আৰু এটা কথা মনত ৰাখিবা আমাৰ যেটো সংবিধানখনটো বহুতবাৰ সংশোধন কৰা হৈছে কিন্তু প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা আজিলৈকে এবাৰে সংশোধন কৰা হৈছে এইটো চনত তো এটা ইম্পৰ্টেন্ট ঠিক আছে আমি নেক্সট প্ৰশ্নত যাও when was the objective resolution moved by জৱাহৰলাল নেহৰু objective resolution কেতিয়া মুভ কৰিছিলে অপচন এ হ'ব ইয়াত ঠিক আছে অপচন এ 13 ডিসেম্বৰ 1946 চন এটো এসএসসি সিপিওত আহিছিলে প্ৰশ্নটো now let's move to the next question কি আহিছে তো 13 ডিসেম্বৰ 1946 চন who called the preamble of Indian constitution the political horoscope of our constitution এটো এসএসসি মেট্ৰিক লেভেলৰ পৰীক্ষাতে আহিছিলে আমাৰ ভাৰতীয় সংবিধানখনক কি বুলি পলিটিক্যাল হৰস্কোপ বুলি কোনে কৈছিলে কেএম মুন্সি নে আল্লাদি কৃষ্ণমা আয়াৰ হিদায়াতুল্লাহ নে আৰ্নেষ্ট বেকাৰ কোন আছিল কেএম মুন্সিয়ে কৈছিলে আমাৰ সংবিধানখন পলিটিক্যাল হৰস্কোপ বস্তুকেইটা মনত ৰাখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি when was the preamble to the Indian constitution amendment অলপ আগত মই কৈ আহিলো ঠিক আছে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কেতিয়া এমেন্ড কৰা হৈছিল এসএসসি মেট্ৰিকুলেশন লেভেলত কেতিয়া অলপ আগত কৈ আহিলো কোনটো 1976 or 42nd amendment next প্ৰশ্ন when is constitution day observed in India আকৌ কৈছো এটো প্ৰশ্ন আহিব পাৰে এটো এসএসসি সিএইচএসএলতে আহিছিলে কনস্টিটিউশন ডে অৰ্থাৎ সংবিধান দিৱস কেতিয়া পালন কৰা হয় 26 নৱেম্বৰ তাৰিখে আমাৰ ভাৰতত সংবিধান দিৱস পালন কৰা হয় কিয় 26 নৱেম্বৰ 1949 চনত এডপ্ট কৰা হৈছিল সংবিধানখন ঠিক আছে নেক্সট প্ৰশ্নটো who among the following is called father of Indian constitution ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় বি.আৰ. আম্বেদকাৰ জি কোৱা হয় তো অপচন ভীমৰাও আম্বেদকাৰ ঠিক আছে নেক্সট প্ৰশ্ন who was the designer of Indian national flag আমাৰ ভাৰতৰ জাতীয় পতাকা আমাৰ ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল এটো এসএসসি সিজিএল ত অহা প্ৰশ্ন ডিজাইন কোনে কৰিছিল পিংগালী ভেংকায়া নামটো মুখস্থই থাকিবলা মোৰ মনতে আছে ঠিক আছে পিংগালী ভেংকায়া ডিজাইন কৰিছিল ঠিক আছে ভাৰতীয় সংবিধানখন তেওঁ ভাৰতীয় জাতীয় পতাকাখন তেওঁ ডিজাইন কৰিছিল তাৰপিছত The original constitution of India was handwritten in English by ভাৰতীয় যোনখন সংবিধান আছিল ইংলিশত কোনে লিখিছিল ইংলিশত লিখিছিল প্ৰেম বিহাৰী এই মই জাস্ট প্ৰেম বিহাৰী বুলি মনত ৰাখিছো বাকি কেটা মনত ৰাখি থাকিব না লাগে প্ৰেম বিহাৰী ইংলিশত লিখিছিল প্ৰেম বিহাৰী আৰু এটা কেতিয়াবা খুদে যে ক্যালিগ্ৰাফি কোনে কৰিছিল ক্যালিগ্ৰাফি কৰিছিল বসন্ত কিষণ বৈদ্য ঠিক আছে মনত ৰাখিবা সো
নেক্সট কি কৈছে এইটো ইয়াতে আহি গ'ল চোৱা কেলিগ্ৰাফিক ষ্টাইল কোনে কৰিছিলে হিন্দী ভাৰ্চন কেলিগ্ৰাফিক ষ্টাইল কোনে কৰিছিলে হিন্দী ভাৰ্চনত ঠিক আছে হু এমং দ্য ফলোইং ৰট ইন কেলিগ্ৰাফিক ষ্টাইল দ্য হিন্দী ভাৰ্চন অফ দ্য অৰিজিনেল কনষ্টিটিউশ্যন কোনে লিখিছিলে বসন্ত কিষাণ বৈদ্য ইয়াতে অপশ্যন চি টো আছে চোৱা ঠিক আছে অপশ্যন চি মনত ৰাখিবা তাৰপিছত দ্য টোটেল মেম্বাৰশ্বিপ অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ 389 মানে সংবিধান সভা যোনটো বনোৱা হৈছিলে তাত টোটেল 389 মেম্বাৰ আছিলে তাতে কেইজন প্ৰিন্সলি ষ্টেটৰ পৰা আহিছিলে বুলি কৈছে প্ৰিন্সলি ষ্টেট মনত ৰাখিবা 389 ৰ ভিতৰত 93 জন ক'ৰ পৰা আহিছিলে প্ৰিন্সলি ষ্টেটৰ পৰা ঠিক আছে মোৰ মনত আছে আমি একদম বেছিক যোনটো ফাউণ্ডেশ্যন ক্লাছ আমাৰ পলিটি তাত ফাৰ্ষ্ট শ্লাইডটো এইটোৱে আছিলে চ' আমি তাত পঢ়াই দিছোঁ ধুনীয়াকৈ ঠিক আছে চ' ইয়াত মই ধুনীয়াকৈ দি দিছোঁ চোৱা 389 মেম্বাৰ আছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিত তাৰে 93 আহিছিলে ক'ৰ পৰা প্ৰিন্সলি ষ্টেটৰ পৰা মই অলৰেডি ক'লোঁ বাকী 292 জন ক'ৰ পৰা আহিছিলে দে ৱেৰ দ্য ৰিপ্ৰেজেণ্টেটিভ অফ দ্য প্ৰভিন্সেছ বেলেগ বেলেগ প্ৰভিন্সৰ ৰিপ্ৰেজেণ্টেটিভ আহিছিলে আৰু বাকী 4 জন ক'ৰ পৰা আহিছিলে চিফ কমিশ্যনাৰ প্ৰভিন্সেছ দিল্লী আজমেৰ কুৰ্গ আৰু ব্ৰিটিছ বেলুচিস্তান ঠিক আছে তো এনেকৈ আমি বেলেগ বেলেগ ধৰণে মনত ৰাখিব লাগিব নেক্সট প্ৰশ্নটোত যাওঁ নেক্সট প্ৰশ্ন কি কৈছে দ্য মেম্বাৰ অফ কনষ্টিটিউয়েণ্ট এছেম্বলি চাইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইন SSC CHSLত অহা প্ৰশ্ন হয় বহুত ধুনীয়া প্ৰশ্ন কি কৈছে আমাৰ ভাৰতৰ যিবিলাক সংবিধান সভাৰ যিসকল মেম্বাৰ আছিলে তেওঁলোকে ভাৰতীয় সংবিধানখন কেতিয়া চহী কৰিছিলে চহী কৰিছিলে কেতিয়া জানানে আমাৰ যেতিয়া ভাৰতীয় সংবিধানখন ফাইনেলি আহিল অফিচিয়েলি 26 জানুৱাৰী তাৰ দুদিন আগত অৰ্থাৎ 24 জানুৱাৰী 24 জানুৱাৰী কিমান 1950 ঠিক আছে তাৰ দুই দিন পিছতে 26 জানুৱাৰী অৰ্থাৎ আমাৰ যেতিয়া গণতন্ত্ৰ দিৱস পাতা হয় সেইদিনা সংবিধানখন আহি গ'ল আকৌ কৈছোঁ সংবিধানখন এডপ্ট কেতিয়া কৰা হৈছিলে 26 নৱেম্বৰ 1949 সেইকাৰণে 26 নৱেম্বৰটো কি বুলি পালন কৰা হয় সংবিধান দিৱস তো ইয়াত অপশ্যন কোনটো হ'ব 24 জানুৱাৰী এইটো চাইন 24 তাৰিখে কৰিছিলে দুই দিন আগত কৰিছিলে মনত ৰাখিবা ঠিক আছে চ' আমাৰ ইমানকেইটাই আছিলে ক্লাছ আজি এই সিৰিজটো যদি ভাল লাগিছে আমি এটা চেপ্টাৰ পলিটি ষ্টাৰ্ট কৰিম তাৰপিছত হিষ্ট্ৰী কৰিম তেনেকৈ এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ হিষ্ট্ৰী কৰিম আছাম জিকেও আনিম এক্সট্ৰাকৈ তো গোটেইখিনি অলৰেডি আমাৰ মহাবাহু বেটছত থিয়ৰী পঢ়োৱা হৈ আছে সেইখিনি তোমালোকে তাত চাব পাৰিবা ছেকেণ্ড কথা আকৌ কৈছোঁ এইখিনি জাষ্ট অলপমান MCQ হয় এই যদি ডিটেইলত আৰু অলপ MCQ ছল্ভ কৰিব লাগে আমাৰ জিকে মাষ্টাৰ বুকখন ল'বা আই হোপ চবৰে তাত আছে যদি লোৱা নাই ই বুক ল'ব পাৰা আমাৰ এপত গৈ পেলাই মেথছ এণ্ড ফিজিক্স এপত নহ'লে যদি কিতাপখন লাগে প্ৰিণ্টেড আকাৰে মোৰ অলৰেডি প্ৰিণ্টাৰ আছে তো তোমালোকে ডেছক্ৰিপশ্যনত এটা ফৰ্ম থাকিব বা মোক কণ্টেক্ট কৰিবা মই তোমাক লিংকটো দি দিম সেই তাত পে' কৰিলে তোমাৰ ঘৰত পাই যাবা ধুনীয়াকৈ